আজি পহিলা বহাগ আৰু এই পহিলা বহাগতে আমি উপস্থিত হৈছোহি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত। আৰু আঠখেলীয়া নামঘৰত বিভিন্ন স্থানৰ পৰা বিভিন্নজন সেৱক সেৱকী আহি পিনি ভগৱানৰ ওচৰত আশীষ লোৱা দেখা গৈছে। আমি সমগ্ৰ দৃশ্য দেখুৱাবৰ কাৰণে আপোনালোকৰ ওচৰত দেখুৱাবৰ কাৰণে আগবাঢ়িছো। গতিকে সমগ্ৰ দৃশ্য দেখুৱাবৰ কাৰণে এয়া হৈছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ। এই ঐতিহ্যমণ্ডিত এই আঠখেলীয়া নামঘৰত বিভিন্ন স্থানৰ পৰা ভকত বৈষ্ণৱসকল আহি পেলানি উপস্থিত হৈছে। আৰু এই আঠখেলীয়া নামঘৰতে তেখেতসকলে সেৱা ধৰিছে যাতে আগন্তুক দিনত বা এই বৰ্ষটো বা এই বছৰটো যাতে সুকলমে যাতে পাৰ কৰিব পাৰে, তাৰে আশীষ ল'বৰ কাৰণে উপস্থিত হৈছে ভক্তপ্ৰাণ ৰাইজসকল। গতিকে আমি সমগ্ৰ দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। বিভিন্ন স্থানৰ পৰা সেৱক সেৱকীসকল আহি পিনি উপস্থিত হৈছে আৰু উপস্থিত হৈ তেখেতসকলে ভগৱানৰ ওচৰত আশীষ লৈছে বছৰটো যাতে কুশল মংগলে পাৰ হয় তাৰে কামনাৰ্থে। গতিকেলৈ আমি বিভিন্নজন ভকত বৈষ্ণৱ পাতিবৰ কাৰণে চেষ্টা কৰিম। কেনেকুৱা লাগিছে? চাওক, আজি ঐতিহ্যমণ্ডিত যে আমাৰ আঠখেলীয়া নামঘৰ অসমৰ ভিতৰতে বিখ্যাত। ইয়াত আজি বহাগৰ আজি প্ৰথম বৰ্ষটোত যাতে অসমখনলৈ সুখ শান্তি কঢ়িয়াই আনক আৰু জিলাখনলৈ সুখ শান্তি কৰা, ভাৰতবৰ্ষখন যেন শান্তিপূৰ্ণ হওক তাৰে কামনা কৰি আজি যথেষ্ট ভক্ত আজি আগমন হৈছে। আৰু তেখেতসকলে যাতে তেখেতসকলৰ পৰিয়াল বা তেখেতসকলৰ ঘৰখন সুখ শান্তিৰে ভৰপূৰ হওক, যাতে অসমখনলৈ শান্তি বিৰাজ কৰক, এই উদ্দেশ্যে তেখেতসকলে এগছি বন্তি আৰু চাকি বন্তি জ্বলোৱাৰ লগতে তেখেতসকলে ইয়াত আহি তেখেতসকলৰ শৰাই আৰু নৈবেদ্য আগবঢ়াইছে। আমিও আশা কৰো যাতে আমাৰ গোলাঘাট জিলা বা অসমখনলৈ গৌৰৱ কঢ়িয়াই আনক বা শান্তি সম্প্ৰীতিৰে বৃদ্ধি হওক, শস্যই সমূহ ক্ষেত্ৰতে যাতে উন্নতি পথত আগুৱাই যায় তাকে কামনা কৰি আজি আমি বহাগৰ প্ৰথম দিনটোতে আজি আমি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত আমি এগছি চাকি বন্তি জ্বলাই নৈবেদ্য আগবঢ়াইছো। ধন্যবাদ। আপুনি কোন জেগাৰ পৰা আহিছে? চাওক, আমি আহিছো একচুৱেলি আমি আজি গোলাঘাট জিলা আমি মেৰাপানীৰ পৰা আহিছো, দয়ানপৰীয়া আমি অসম নাগালেণ্ড সীমান্তিবৰ্ত অঞ্চলৰ পৰা আহিছো। আপোনালোকে জানেই যে অসম সীমান্ত নাগালেণ্ডৰ যি মূল সমস্যাসমূহ আছে, সমস্যাবোৰ যাতে অনাগত দিনত এই আঠখেলীয়া নামঘৰৰ যোগেদি যে আমাৰ মাটিৰ সমস্যা আছে বা সীমা সমস্যা আছে, এইখিনি যাতে অনাগত দিনত খুব সোনকালে যাতে আমাৰ নিৰাময় পাওঁ তাৰ বাবে আমি আজি চাকি বন্তি জ্বলাইছো। ধন্যবাদ। হয়, যিহেতু বিভিন্ন স্থানৰ পৰা বিভিন্নজন লোক আহি পিনি এনেধৰণে সমাবেত হৈছে আৰু তেখেতসকলে নিজৰ আশীষ পূৰণ কৰিবৰ কাৰণে আৰু ভগৱানৰ ওচৰত মংগলৰ কাৰণে তেখেতসকলে সেৱা ধৰিছে। প্ৰভুজন, ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰলৈ আজি যিহেতু আহিছে প্ৰথম বহাগ বুলি, কেনেকুৱা লাগিছে? আমি আমাৰ এই নিকটৱৰ্তী অনুষ্ঠানটিৰ অতীজৰ পৰা আমি এই প্ৰথম বহাগৰ দিনটোত ভগৱানৰ আশীষ বিচাৰি ইয়ালৈ আহোঁ। সকলোৱে আজি ভক্তপ্ৰাণ ৰাইজৰ সমাগম দেখিছোঁ। এনেকৈ অনাগত দিনত আৰু ভক্তপ্ৰাণ ৰাইজে এই নামঘৰক আঁকোৱালি লওক তাৰ কামনা কৰিছোঁ। ইয়ালৈ আহি খুবেই ভাল লাগিছে। পবিত্ৰ এই মঞ্চভাগত থিয় হৈ নিজকে পবিত্ৰতা অনুভৱ কৰিছোঁ। মই আহিছোঁ আপোনাৰ ওচৰৰে ঠিক আমাৰ নগমা কুমাৰ গাঁৱৰ থকৰিয়াল সত্ৰৰ ওচৰৰ পৰা। আমি প্ৰতি বছৰে বহাগৰ এই প্ৰথম দিনটোত আহোঁ ইয়ালৈ। বৰ্ষচক্ৰৰ কিবাখিনি যি অশুভ অশুভি আছে সেইখিনি যাতে ভগৱন্তৰ কৃপাত বছৰটোৰ বাবে আমাক শান্তি দিয়ক, এয়া কামনা কৰি এই নামঘৰ ভাগত প্ৰতি বছৰে পদাৰ্পণ কৰোঁ। যিহেতু প্ৰতিজন ভক্তই বা প্ৰতিজন ভকতেই এনেধৰণে বছৰটো মংগলৰ কাৰণে সেৱা ধৰিবৰ কাৰণে ভগৱানৰ ওচৰত সেৱা কৰিবৰ কাৰণে এনেধৰণে আঠখেলীয়া নামঘৰত উপস্থিত হৈছে। উপস্থিত হয় বুলি তেখেতলোকে কৈছে। আৰু এই আঠখেলীয়া ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰত যিহেতু তেওঁবিলাকে যেতিয়া উপস্থিত হৈ এভাগী মানে এখন শৰাই আগবঢ়ায়, আৰু শৰাই আগবঢ়াই লগতে চাকি ধূপ ধূনাই উপচি পৰে। মই বিভিন্ন স্থানলৈ যাবৰ কাৰণে চেষ্টা কৰিম, যিহেতু প্ৰথমতে দেখুৱাই লৈছো আপোনালোকৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ ভিতৰ ভাগৰ দৃশ্য। আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে, যিহেতু প্ৰথমীয়া নতুন বৰ্ষৰ পহিলা বহাগৰ 1 তাৰিখৰ দিনা এনেধৰণে বিভিন্ন স্থানৰ পৰা আহি ভগৱানৰ ওচৰত আশীষ লোৱা দেখিবলৈ পাইছে। আমি পোনে পোনে আমি যাবৰ কাৰণে চেষ্টা কৰিম। আৰু যি চাকি জ্বলোৱা স্থান আছে, চাকি জ্বলোৱা স্থানতো বহুত আমি মানুহ দেখা পাইছো আৰু তাতো আমি দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিম। হয়, যিহেতু আপোনালোকক দেখুৱাবৰ কাৰণে আগবাঢ়িছো আমি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ চাকি জ্বলোৱা ঘৰৰ দৃশ্য। যিহেতু ইয়াত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে আহি পেলানি এনেধৰণে চাকি জ্বলোৱা পৰিলক্ষিত হৈছে। আপোনালোকক দেখুৱাবৰ কাৰণে আগবাঢ়িছো। এয়া চাওক, বিভিন্নজনে আহি পিনি ভগৱানৰ ওচৰত আশীষ বিচাৰি পেলানি এনেধৰণে সেৱা সৎকাৰ কৰা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ দৃশ্য দেখুৱাবৰ কাৰণে আপোনালোকক আগবাঢ়িছো। মই সতীৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছো।
হয়, এনেধৰণে অসমৰ গোলাঘাট জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন দিশৰ পৰা এনেধৰণে প্ৰতিজন ভক্তপ্ৰাণ ৰাইজে বহাগৰ প্ৰথম দিনটোতেই এনেধৰণে হাজাৰ হাজাৰ চাকি ধূপ জ্বলাই পেলাই তেখেতলোকে ভগৱানৰ ওচৰত আশীষ বিচাৰিছে যে বছৰটো কোনো ধৰণৰ অশান্তি নহওক বা কোনো ধৰণৰ অপ্ৰীতিকৰ নহওক তাৰে কামনাৰে বিভিন্নজনে জনোৱা মতে যে কেৱল নিজৰ ঘৰখনৰ লগতে নহয়, যে নিজৰ ঘৰখন যেনেকৈ অপায় মংগল দূৰ হ'ব লাগে, তেনেকৈ সমগ্ৰ অসমখনতেই সমগ্ৰ বিশ্বতে যাতে কোনো ধৰণৰ অপায় মংগল নহওক তাৰে কামনাৰে তেখেতসকলে এভাগী শৰাই আৰু লগতে চাকি এভাগী শৰাই লগতে চাকি ধূপ এনেকৈ ধৰণে জ্বলোৱা দেখা পোৱা গৈছে।